হয় চাওক, ৰাজ্যত এতিয়া দিনক দিনে বৃদ্ধি পাব ধৰিছে সাংবাদিক নিগ্ৰহৰ বা সাংবাদিক আক্ৰমণৰ দৰে ঘটনা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হ'ল এই সাংবাদিকসকল। কিন্তু এই সাংবাদিকসকলে এতিয়া যেন ক'ৰবাত নহয় ক'ৰবাত তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে, তীব্ৰ মানসিক চাপত ভুগিছে। চিলাপথাৰ আৰু ঢেকীয়াজুলিৰ যি ঘটনা তাকেই যেন প্ৰমাণ কৰি তুলিলে। ঢেকীয়াজুলিৰ ND24ৰ সাংবাদিক বিমল জ্যোতি নাথক একাংশ দুষ্কৃতিকাৰীয়ে প্ৰাণে মৰা চেষ্টা চলায়। তাৰ পাছতেই কেৱল চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াকো একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। কিন্তু এই আক্ৰমণ কৰাৰ পিছত এতিয়া ৰাজ্যত দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠন লগতে সাধাৰণ ৰাইজে কিন্তু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মোৰ সৈতে আজি উপস্থিত আছে তিনিচুকীয়া জিলাৰ উপসভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাঞ্চন বৰা। মই তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, ৰাজ্যত দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত এনেধৰণৰ সাংবাদিকসকল কিন্তু তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে। ক'ৰবাত নহয় ক'ৰবাত যে নিৰাপত্তাহীনতাত ভুগিছে, চৰম অনিশ্চয়তাত ভুগিছে। কি আপোনালোকৰ প্ৰতিক্ৰিয়া কেনে হ'ব? আমি আচলতে এটা কথাই ক'ব বিচাৰিম যে আজি কেৱল সাংবাদিকে নিৰাপত্তাহীনতাত নহয়, আজি সুদীৰ্ঘ আমি যদি পুৰণি ইতিহাসৰ পাত যদি আমি উলিটাওঁ তেতিয়াহ'লে দেখা পাম যে আমি যে বিভিন্ন সময়ত বিভিন্ন সাংবাদিক যিসকল সাংবাদিকে আচলতে জনগণৰ যিসমূহৰ বাতৰি পৰিৱেশন কৰে, চৰকাৰৰ বাতৰি পৰিৱেশন কৰে, সাধাৰণ যি ৰাইজৰ যিসমূহ সমস্যা তেখেতসকলে যে সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলে যে দাঙি ধৰে, তাৰপিছতে কিন্তু এই যে সৰ্বসাধাৰণ শ্ৰেণী বা চৰকাৰৰ বাবে যি বাতৰি পৰিৱেশন কৰা সাংবাদিকসকল কিন্তু আজিৰ তাৰিখ পৰ্যন্ত কিন্তু বৰ্তমান পৰ্যন্ত তেখেতসকলে নিৰাপত্তাহীনতাত ভুগিছে। আৰু তাৰ সমান্তৰালভাৱে আমি যে দেখা পাওঁ যে কেতিয়াবা যে এই সাংবাদিকসকলক যে অপদস্থ কৰে, শাৰীৰিক নিৰ্যাতন চলায় বা আক্ৰমণৰ ধৰণৰ ঘটনা হৈছে, হত্যাৰ দৰে ঘটনা সংঘটিত হৈছে। বহু সাংবাদিক এতিয়া পংগুত্ব জীৱন যাপন কৰিবলগীয়া হৈছে। তাৰপিছতো কিন্তু চৰকাৰখনে কিন্তু এই সাংবাদিকসকলক যি ধৰণে সহযোগিতা আগবঢ়াব লাগে, সাংবাদিকসকলক যি ধৰণে নিৰাপত্তা দিব লাগে, এই সাংবাদিক পৰিয়ালসকলক আচলতে যি ধৰণে ক্ষতিপূৰণ দিব লাগে তেনেধৰণে কিন্তু কৰা নাই। আৰু তাৰ সমান্তৰালভাৱে আমি এটাই কথা ক'ব বিচাৰিম যে এই যি আচলতে যিসকল কিছু ব্যক্তি, এই ব্যক্তিসকলে আচলতে আখৰিক যি ধৰণে তেখেতসকলে আখৰিক কিবা তেখেতসকলত থকাৰ নিচিনা তেখেতসকলে যি ধৰণে মানসিকতা হেৰাই দিয়ে আৰু সেই মানসিকতা হেৰুৱাৰ পিছতে কিন্তু এনেধৰণে সাংবাদিকৰ ওপৰত তেখেতসকলে আক্ৰমণ কৰিবলৈ উঠি পৰি লাগে। আমি যদি এই যি ধেমাজি জিলাৰ কথাই যদি কওঁ বা ঢেকীয়াজুলিৰ কথাই কওঁ, সেইটোৱে নহয়, বিভিন্ন প্ৰান্তত এই সাংবাদিকসকলে কিন্তু এই নিৰ্যাতনৰ বলি হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। আৰু গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে এই সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আৰু এই যে আচলতে আজিৰ এই যি আধুনিকতাৰ যুগত, এই যি যান্ত্ৰিকতাৰ যুগত এনে কিছু ব্যক্তি আচলতে যি ধৰণে এই সাংবাদিকৰ ওপৰত জঁপিয়াই পৰিছে, এইটো আচলতে আজি এই সমাজত কিন্তু এক অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে আমি সেইসকলকো সকীয়াই দিছোঁ, তেখেতসকলৰ যি এই মানসিকতাবিলাক আচলতে সলনি হ'ব লাগিব। সাংবাদিকসকল আচলতে কেৱল তেখেতসকলে এই যে জনসাধাৰণৰ যে বাতৰি পৰিৱেশন কৰে সেইটো নহয়, আমি যে কৈছোঁ যে তেখেতসকলে এই গোটেই বিষয়বস্তুবিলাক আচলতে দাঙি ধৰে। তেখেতসকলে ক'ৰবাত আজি যদি এই বৰষুণেই হওক বা ৰ'দেই হওক বা যিয়ে হওক, আজি যদি ধুমুহাও দিয়ক, কিন্তু সেই ৰাইজে কিন্তু সাংবাদিকসকলক যেতিয়া তেখেতসকলে টেলিফোন যোগেদিয়ে যেতিয়া আমন্ত্ৰণ জনায় বা তেখেতসকলে বাতৰি পৰিৱেশন কৰিব, তেখেতে সকলো কথা বাদ দি কিনে কিন্তু তেখেতসকলে সেই ৰাইজৰ বাবে তেখেতে ওলাই যায় ঘৰৰ পৰা। কিন্তু সেই ওলাই যোৱা সাংবাদিকগৰাকী কিন্তু যে আজিৰ বৰ্তমান তাৰিখত যে ঘৰলৈ উভতি যে আহিব বা তেখেতসকলে আধা বাটতে কিবা যে এই ঘটনা সংঘটিত হ'ব, সেই কথা কোনো নিশ্চয়তা নাই। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে এই সাংবাদিকসকলক আচলতে আমি সকলোৱে আচলতে সন্মান কৰিব লাগে। আৰু তেখেতসকলক এই যে ঘটনাবিলাক সংঘটিত হয়, আজি এই যে দুৰ্বৃত্তসকল কিছু এনে ব্যক্তি থাকে যে তেখেতসকলে ৰখ চাই থাকে। এই যে চাই থকা ব্যক্তিসকল এই যে সাংবাদিকৰ ওপৰত যেতিয়া জঁপিয়াই পৰে, সেইসকলক বাধা প্ৰদান কৰিব লাগে। আৰু এটা কথা ক'ব বিচাৰোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সাংবাদিকক লৈ যি তৰল মন্তব্য যি দাঙি ধৰিছে, তাৰ একচুৱেলি আমি গৰিহণা দিছোঁ। আচলতে এই যি ঘটনাবিলাক সংঘটিত হৈছে, এই ঘটনাবিলাক যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে কিন্তু আমি সকলোৱে সষ্টম হৈ থাকিব লাগিব আৰু সকলোৱে সুন্দৰ বাতাবৰণ যাতে আমি সৃষ্টি কৰিব লাগিব, সকলোৱে সচেতন আৰু সজাগ হৈ থকাটো কিন্তু প্ৰয়োজনীয়তা আছে। মই এইখিনিতে আপোনাক এটা কথা মই সুধিব বিচাৰিম। ঢেকীয়াজুলিৰ আমাৰ যিগৰাকী সাংবাদিক বিমল জ্যোতি নাথ,
তেখেতে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল, এটা প্ৰতিবাদৰ বাতৰি। সমান্তৰালকৈ তেখেতে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল বালিৰ সংক্ৰান্তত। তাত দেখিবলৈ পোৱা গ'ল একাংশ ব্যক্তিয়ে তেখেতৰ গাড়ী আগুচি তেখেতক প্ৰাণে মৰাৰ যি চেষ্টা চলায়, আক্ৰমণৰ যি চেষ্টা চলায়। সাংবাদিকগৰাকী বৰ্তমান যথেষ্ট চিকিৎসাধীন। এই ক্ষেত্ৰত ৰাজনৈতিক মহল জড়িত হৈ থাকিব পাৰে বুলি আপোনাৰ ধাৰণা? আচলতে কিছু যি ঘটনা আচলতে যি ধৰণে যি অবৈধ যিবিলাক কাৰ্যকলাপ সংগঠিত হয় বা অবৈধ যিখিনি কাৰোবাৰ, এই কাৰোবাৰীৰ লগত আচলতে চৰকাৰৰ যি আচলতে এই ৰাজনৈতিক যি ক্ষমতা, এই ক্ষমতাৰ লগত যিসকলে জড়িত হৈ থাকে, যিসকলে ৰাজনৈতিক নেতাসকল জড়িত হৈ থাকে, তাৰ বাবে তেখেতসকলৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। সেইটো কাৰণে তেখেতসকলে এই ধৰণে ঘটনা সংঘটিত কৰে। তেখেতসকলে কোনো গুৰু গোহাঁই নেমানে, তেখেতসকলে কোনো আইনৰ নেমানে, তেখেতসকলে আইন অমান্যৰ দৰে কাৰ্যপন্থা হাতত লয়। আৰু এই যি ঘটনা আচলতে এই ঘটনাৰ লগত জড়িত যিসকলে এনেই যি অবৈধ কাৰ্যকলাপৰ বাতৰি পৰিৱেশন কৰিবই সাংবাদিকে। সেই বাতৰি পৰিৱেশন কৰিলে যে তেখেতে কাৰোবাক ব্যক্তিগত শত্ৰু হিচাপে গণ্য কৰা হয়, সেইটো নহয়। আচলতে বাতৰি এটা পৰিৱেশন কৰিব যায় সাংবাদিকে এই যে কাৰ্যকলাপ যে চলি আছে, সেই কাৰ্যকলাপৰ যে সমাজৰ আগত দাঙি ধৰিবলৈ তেখেতসকলে সেই বাতৰি পৰিৱেশন কৰে। তো গতিকে এই যে যিসকল জড়িত থাকে, এই জড়িত থকা ব্যক্তিসকল আচলতে তেখেতৰ হাত দীঘল ব্যক্তি। এই হাত দীঘল ব্যক্তি হোৱাৰ বাবে তেখেতসকলৰ বিৰুদ্ধে কিন্তু যি ধৰণে আইনী ব্যৱস্থাটো ল'ব লাগে, সেই আইনী ব্যৱস্থাটো লোৱা নহয়। হয়, চাওক, ইতিমধ্যে মই পুনৰবাৰ উল্লেখ কৰিছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকল। আৰু এই সাংবাদিকসকল যেন এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এক তীব্ৰ মানসিক চাপত ভুগিছে, এক যেন নিৰাপত্তাহীনতাত ভুগিছে। আৰু ঢেকীয়াজুলি আৰু চিলাপথাৰৰ যি ঘটনা সংঘটিত হ'ল, তাক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিভিন্ন ৰাজ্যৰ মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ধন্যবাদ উজ্জ্বল। মই ক'বলৈ গ'লে আজি সাংবাদিকসকলক যিখিনি আজি আমাৰ ক'ৰবাত সমস্যা সমাধান কৰিবলৈ তেওঁলোক যায়, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক সমস্যা সমাধান কৰিবলৈ যাওঁতে তাত একাংশ লোকে তেওঁলোকক শত্ৰু জ্ঞান কৰে যে তোমালোক কিয় আহিছা, তোমালোকে কি প্ৰচাৰ কৰিবা, এনেকুৱা কিছুমান মাধ্যমত তেওঁলোকক শত্ৰু জ্ঞান কৰিছে। আৰু এতিয়া আমি জেগাই জেগাই দেখি আছোঁ সাংবাদিকসকলে কিবা এটা বাতৰি প্ৰচাৰ কৰিবলৈ যাওঁতে তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ কিছুমান প্ৰতিক্ৰিয়া আহি পৰে, যিটো তেওঁলোকে ভয় কৰিবলগীয়া হয় যে আমি ভুল কৰিছোঁ নেকি, আমি ক'ৰবাত কিবা কৰিছোঁ নেকি। আমি যিখিনি ৰাইজৰ হৈ আমাৰ যিখিনি আমাৰ ক'ৰবাত কিবা সমস্যা হৈছে, সেই সমস্যাখিনি আমি সমাধান কৰিবলৈ আমি আঙুলিয়াই দিবলৈ যাওঁ। কিন্তু সেই আঙুলিয়াই দিবলৈ যাওঁতে আমাক জনসাধাৰণে কি বুলি ভাবে, শত্ৰু জ্ঞান কৰে, শত্ৰু বুলি ভাবে। কিন্তু আমাৰ ভুল ক'ত, আমি কি কৰিব পাৰোঁ। আৰু এতিয়া আমি জেগাত দেখিছোঁ চিলাপথাৰ নিচিনা জেগাত সাংবাদিকসকলৰ কোনো নিৰাপত্তা নাই। আজি সাংবাদিকসকলে যে সকলো ৰাইজে তেওঁলোকৰ শত্ৰু জ্ঞান কৰি খেদি আহে যে তোমালোকে কি প্ৰচাৰ কৰিবলৈ আহিছা, কি প্ৰচাৰ কৰিবা। কিন্তু তেওঁলোকে যিটো প্ৰচাৰ কৰে সেইটো ৰাইজৰ উন্নতিৰ কাৰণে প্ৰচাৰ কৰিবলৈ যায়। এতিয়া ৰাস্তা ঘাটতো দেখিছোঁ বা ক'ৰবাত আজি বানপানীৰ সমস্যা হৈছে, তাক সাংবাদিকসকলে গৈছে দেখাইছে গাঁৱে ভূঞে সেইখিনি ক'ত কি সমস্যা আছে। কিন্তু সেই সমস্যাখিনি দূৰ কৰিবলৈ যাওঁতে, দেখুৱাবলৈ যাওঁতে তেওঁলোকক কি হয়, অপমানিত কৰিবলগীয়া হয়, লজ্জাজনক হ'বলগীয়া হয়। আৰু তেওঁলোকৰ সাংবাদিকসকলৰ যে এনেকুৱা এটা হৈছে যে তেওঁলোকৰ দেশত বা তেওঁলোকৰ ৰাজ্যত কোনো সাংবাদিকৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে, তেওঁলোক অকলশৰীয়া হৈ গৈছে। আৰু গতিকে আমি সকলো ৰাইজে এইখিনিৰ ওপৰত আমি গৰিহণা দিছোঁ, কিয় সাংবাদিকসকলৰ ওপৰত এনেকুৱা ধৰণৰ বিচাৰ বিবেচনা কৰিছে। গতিকে আমি সকলো ৰাইজে এই সাংবাদিকসকলৰ নিৰাপত্তা কৰিব লাগে, তেওঁলোকক উচিত বিচাৰ কৰি দিব লাগে। আৰু যিখিনিয়ে তেওঁলোকৰ ওপৰত কৈছে তেওঁলোকৰ ওপৰত আমি গৰিহণা দিছোঁ, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আৰু ভৱিষ্যতে কেতিয়াও সাংবাদিকসকলৰ ওপৰত তেওঁলোকে শত্ৰু জ্ঞান কৰিব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।